এই বিধেয়কখন আছিল কম্পালসৰি মুছলিম ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভোৰ্চ অৰ্থাৎ ইমান দিনে মুছলমান সমাজৰ বিবাহ কাজীসকলে পঞ্জীয়ন কৰিছিল তাৰ ফলত বহু লোকে নিজৰ অধিকাৰ হেৰুৱাই পেলাইছিল বিশেষকৈ তালাক বা ডাইভোৰ্চৰ সময়ত নথিপত্ৰৰ হেৰাফেৰিৰ কাৰণে বহুত লোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল এতিয়া আমি অসমত মুছলমান সমাজৰ বিয়া এই কম্পালসৰি পঞ্জীয়নৰ ভিতৰলৈ লৈ আহিলোঁ আৰু এতিয়া বিবাহৰ পঞ্জীয়ন কাজী ব্যৱস্থাৰ জৰিয়তে সাব ৰেজিষ্ট্ৰাৰসকলে বা চৰকাৰৰ বিষয়াসকলে কৰিব পাৰিব বিধানসভাত এটা আলোচনা হৈছিল যে বহু বিবাহ হয় সাব ৰেজিষ্ট্ৰাৰ অফিচত সম্ভৱ হ'ব নে নহয় মই বিধানসভাতে প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি কিবা কাৰণত সাব ৰেজিষ্ট্ৰাৰসকলে অকলে এই কাম কৰিব নোৱাৰে তেতিয়াহ'লে আমি ব্লক পৰ্যায়ত আৰু পঞ্চায়ত পৰ্যায়ত হ'লেও আমি পঞ্জীয়ন বিষয়া দিব পাৰিম কিন্তু গোটেইবোৰ ৰেজিষ্ট্ৰেশ্যন এটা পৰ্টেলৰ মাজেদি হ'ব কোনেও নথিপত্ৰৰ হেৰাফেৰি কৰিব নোৱাৰিব বিবাহ আৰু বিবাহ বিচ্ছেদ দুইটা চৰকাৰৰ নজৰত থাকিব আৰু ই ভুক্তভোগীক সময়ত আইনৰ সহায় দিয়াত সহায় কৰিব এই দুইখন বিধেয়কৰ উপৰিও বৰাক উপত্যকা আৰু হোজাই জিলাত এইবাৰ আমি মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষাৰ স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট অহা 2 অক্টোবৰৰ পৰা চৰকাৰৰ ঘৰত বিভিন্ন সেৱা পাওঁতে যদি ৰাইজে ভাবে যে নিৰ্ধাৰিত সময়তকৈ মোৰ বেছি সময় লাগিছে তেতিয়াহ'লে আপোনালোকে ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ ওচৰত আবেদন কৰিব পাৰিব সেই আইনখনো এইবাৰ বিধানসভাত গৃহীত হয় আৰু 2 অক্টোবৰৰ পৰা সকলো যদি ঠিকে থাকে ৰাজ্যপাল মহোদয়ৰ আমি অনুমোদন পাওঁ আমি ৰাইট টু পাব্লিক ছাৰ্ভিচ এক্ট অৰ্থাৎ ৰাজহুৱা সেৱাৰ অধিকাৰ আইনখনকো আমি বলবৎ কৰাৰ বাবে প্ৰচেষ্টা হাতত ল'ম বিধানসভা এইবাৰ যথেষ্ট বিতৰ্কিত আছিল অসমৰ ৰাইজৰ অধিকাৰৰ বাবে বিশেষকৈ অবৈধ বাংলাদেশীৰ কৰাল গ্ৰাসৰ পৰা ৰাজ্যখনৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া জনসাধাৰণক ৰক্ষণাবেক্ষণ দিবলৈ আমি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰোঁ শেষৰ দিনা বিধানসভাই আৰু এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে আপোনালোকে জানে ব্ৰিটিছৰ দিনত 1935 চনত ইণ্ডিয়ান এক্টছ গ্ৰহণ কৰা হৈছিল আৰু যাৰ পৰিসৰৰ ভিত্তিত ৰাজ্যসমূহত বিধান পৰিষদসমূহ নিৰ্মাণ কৰা হৈছিল 1937 চনত অসমত বিধানসভা প্ৰথম আৰম্ভ হৈছিল ছাৰ সাদুল্লাহ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈছিল তাক প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল তেতিয়া এটা সিদ্ধান্ত লৈছিল যে প্ৰতি শুকুৰবাৰে জুম্মা নামাজৰ বাবে 2 ঘণ্টা বিধানসভা ছুটি দিয়া হ'ব অৰ্থাৎ 11:30 বজাতে বিধানসভা শেষ হৈ গৈছিল আৰু যদি দ্বিতীয় সেশন বা দ্বিতীয় দিনটোত যদি আমাৰ দুবাৰ বহিব লাগে তেতিয়াও 2 ঘণ্টা বিৰতিৰ পিছতহে আমি বহিব পাৰিছিলোঁ এইবাৰ বিধানসভা ৰুলছ কমিটি য'ত সকলো দলৰে বিধায়ক থাকে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাক জুম্মা নামাজৰ কাৰণে 2 ঘণ্টা ব্ৰেক নালাগে যেনেকৈ হিন্দু খ্ৰীষ্টিয়ান বিধায়কসকলৰ বাবে এনেকে কোনো ধৰণৰ ব্ৰেকৰ ব্যৱস্থা নাথাকে তেনেকৈ আমাৰ মুছলমান বিধায়কসকলেও জুম্মা নামাজত 2 ঘণ্টা ব্ৰেক গ্ৰহণ নকৰে অৰ্থাৎ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ সময়ত আৰম্ভ হোৱা এটা ডাঙৰ কলনিয়েল লিগেসি এইবাৰ আমি বিধানসভাত সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই
এই বিষয়ে সদনত ঘোষণা কৰাৰ লগে লগে ই এক নিয়মত পৰিণত হ'ল যে এতিয়াৰ পৰা আৰু কোনো শুক্ৰবাৰে জুমা নামাজৰ কাৰণে 2 ঘণ্টা বিধানসভাই বিৰতি নলয়। বিধানসভাই নিৰন্তৰভাৱে স্বাভাৱিক গতিত নিজৰ কাম কৰি গৈ থাকিব। দেশৰ কিছুমান ৰাজ্যত ইয়াক লৈ বিতৰ্কও হৈছে, মোক সমালোচনাও কৰিছে, কিন্তু এই সিদ্ধান্ত অকল মই গ্ৰহণ কৰা সিদ্ধান্ত